ডাকে বিজেপি বিজেপি দিলীপ শইকিয়া হিমন্ত বিশ্ব শর্মা চন্দ্রমোহন পাটোৱাৰী বিজেপি বিজেপি চন্দ্রমোহন পাটোৱাৰীৰ জয় চন্দ্রমোহন পাটোৱাৰীৰ জয় জেপি নাড্ডা জিন্দাবাদ 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 হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 দিলীপ শইকিয়া জিন্দাবাদ 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 চন্দ্রমোহন পাটোৱাৰী জিন্দাবাদ 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 ভারত মাতা বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ এই ফুকুরা সুগার নাই ফুকুরা এখন সুগার নাম আনো যোৱাকালি যি ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত যি নিৰ্বাচনী ফলাফল ঘোষণা কৰিলে এই নিৰ্বাচনী ফলাফলত আমাৰ ভাৰতীয় জনতা পাৰ্টি যি মোদী ডাঙৰীয়াৰ নেতৃত্বত যি দিল্লীত আমাৰ 48খন আসন পালে যি আমাৰ 27 বছৰ বিৰতিৰ পিছত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ল সেই হিচাপে আজি ভাৰতীয় জনতা পাৰ্টি বৰখেতি নিৰ্বাচনী মণ্ডলৰ উদ্যোগত কুমাৰীঘাটা চকত আমি বিজয়োৎসৱ পালন কৰিছোঁ আমাৰ মণ্ডল সমিতিৰ উদ্যোগত যি অনাগত দিনত যিকোনো নিৰ্বাচনতে যি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন কৰিব পাৰে আৰু আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে যি সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টি মোদী ডাঙৰীৰ নেতৃত্বত যি আমাৰ চৰকাৰ গঠন হৈ আছে আমাৰ সমগ্ৰ অসমতো যে আমাৰ পঞ্চায়ত নিৰ্বাচন আহিব পঞ্চায়ত নিৰ্বাচনত আমি প্ৰত্যেকটা ৱাৰ্ডতে সমগ্ৰ অসমৰে প্ৰত্যেকটা কাউন্সিলৰ প্ৰত্যেকটা ZPC আমি যাতে গঠন কৰিব পাৰোঁ এই হিচাপে আজি আমি ইয়াতে বিজয়োৎসৱ পালন কৰিছোঁ আৰু আমি ইয়াৰ পৰাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক শুভেচ্ছা জনাইছোঁ আশীৰ্বাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক আশীৰ্বাদ জনাইছোঁ আমি ইয়াৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু আমাৰ 40 নং বিধানসভা সমষ্টিৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াদেৱকো আশীৰ্বাদ জনাইছোঁ যাতে আহি থকা নিৰ্বাচনত আমি সফল অৰ্জন কৰিব পাৰোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।